পানবজাৰত এজন ডাকুৱাল ওলাইছে। ডাকুৱালে পিঠিত কঢ়িয়াইছে চিঠিৰ বোজা। চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ পৰৰ চেনেহ কঢ়িয়াও। কিন্তু কিহৰ বতৰা আনিছে ডাকুৱালে? কি লিখা আছে সেই চিঠিখনত? জানো পাই, আমিতো একো নাজানো। মই বিলোৱা মানুহ, তাকে বিলাবলৈহে আহিছোঁ আৰু। সমাগত পানবজাৰক প্ৰাণোচ্ছল কৰি ৰখা কটন একতা সভাৰ নিৰ্বাচন। সেই 3 অক্টোবৰত অনুষ্ঠিতব্য নিৰ্বাচনৰ উপলক্ষে এয়া প্ৰচাৰৰ এক অভিনৱ আৰু ভাল লগা পদক্ষেপ। এজন নহয়, প্ৰকৃততে দুজনকৈ ডাকুৱালে পিঠিত কঢ়িয়াইছে আদৰৰ কটনিয়ানলৈ চিঠিৰ বোজা। আপুনি আদৰৰ কটনিয়ান হয় নেকি? আপোনাৰ কাৰণে চিঠিখন আহিছিল। কটনৰ প্ৰায় কেওটা হোষ্টেলতেই নিৰ্বাচন বুলিলেই এক উখল মাখল খদমদম পৰিৱেশ। প্ৰথমে এয়া ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাসৰ প্ৰচাৰৰ দৃশ্য। এজন ডাকুৱালে সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী কুলদীপ গৌতম শৰ্মাৰ বতৰালৈ কাষে কাষে গৈছে কটনিয়ানৰ। প্ৰতিনিধিজনেও ব্যক্ত কৰিছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ কাৰণ কটনৰ ছাত্ৰ সমাজৰ প্ৰয়োজন। কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই মুহূৰ্তত কটন বিশ্ববিদ্যালয় কেনেধৰণৰ পৰিৱেশ, কটনিয়ানে কেনেধৰণে নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হৈছে তাৰ দৃশ্যাংশ অকণমান দেখাবলৈ চেষ্টা কৰিম। যোৱা 2 বছৰ ছাত্ৰ একতা সভাৰ যিসকল বিষয়ববীয়া আছিল আমাৰ হোষ্টেলৰ সমৰ্থনত আছিল আৰু তেওঁলোকৰ লগত কাম কৰাৰ সুযোগ পাইছিলোঁ। তেখেতসকলৰ পৰা কামবোৰ শিকিছোঁ। কটনিয়ানে ভালপোৱা এতিয়া কটনত পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিম। কটনিয়ানক সুধি যি কৰিব লগা আছে তাকেই কৰিব। একেদৰে সংগীত সম্পাদক পদৰ প্ৰাৰ্থী তনয় গোস্বামীৰ মুখতো শুনা গ'ল গীতৰ কলি। অনুৰাগ তোমাৰ বাবে, অনুভূতি তোমাৰ বাবে, তোমাৰ দুবাহুতে সুখ মোৰ জীৱনৰে, শৰীৰৰ শিৰে শিৰে বৈ আছা তুমি। সমান্তৰালভাৱে সীতানাথ ব্ৰহ্মচৌধুৰী ছাত্ৰাবাসতো একেই পৰিৱেশ। সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী হৃদয়দ্বীপৰ লগতে আনসকলেও নিৰন্তৰে চলাইছে প্ৰচাৰ। নিৰ্বাচনৰ এটা দিন আগত মহেন্দ্ৰনাথ ডেকা ফুকন ছাত্ৰাবাসতো এগৰাকী প্ৰাৰ্থীৰ বেহেলাত বাজি উঠিল ভাল লগা সুৰ। ছাত্ৰাবাসটোৰ সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী নীৰৱ হাজৰিকাৰো আছে কটনিয়ানৰ বাবে কিবা এটা কৰাৰ হেঁপাহ। এতিয়া মই ভাবোঁ কটন বিশ্ববিদ্যালয়ত প্ৰতিশ্ৰুতি দিয়া নেতাৰ সংখ্যা কম নহয়, প্ৰতিশ্ৰুতি সকলোৱে দি আছে। এতিয়া যদি কটনক আটাইতকৈ কিবা এটা বস্তু লাগে সেইটো হৈছে বিশ্বাস। শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসতো একেই গুণা কথা। পচন্দৰ প্ৰাৰ্থীক উৎসাহ যাচিবলৈ অজস্ৰজনৰ অহা যোৱা। সমান্তৰালভাৱে প্ৰতিটো ছাত্ৰী নিবাসেও আগবঢ়াইছে নিজা নিজা প্ৰাৰ্থী। এনেকৈ আগবাঢ়িছে কটনৰ নিৰ্বাচনৰ যুঁজা। উঠি অহা ল'ৰা ছোৱালীহঁতে প্ৰতিশ্ৰুতি দিছে এনেকৈ। নমস্কাৰ, মই বনস্মিতা বৰ্মন, স্নাতক 5ম ষান্মাসিক, সংস্কৃত বিভাগ। আগন্তুক নিৰ্বাচনত মই মোৰ প্ৰতিদ্বন্দ্বিতা AGS পদটিৰ বাবে আগবঢ়াইছিলোঁ। আগন্তুক কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত মই মোৰ প্ৰাৰ্থিত্ব ছাত্ৰী জৈনিকতা অৰ্থাৎ গাৰ্লছ কমন ৰুম পদটিৰ বাবে আগবঢ়াইছোঁ। শেহতীয়া দিনকেইটাত ৰাজ্যৰ বহু প্ৰান্তৰ শিক্ষানুষ্ঠানৰ নিৰ্বাচনত অৰিয়ৰি প্ৰকাশ পোৱাৰ বিপৰীতে কটনে কিন্তু এতিয়ালৈ যুক্তিৰে, সত্যৰে আৰু নিষ্ঠাৰে চলাই নিছে নিৰ্বাচনী প্ৰচাৰ। সকলোৰে আছে ভৱিষ্যতৰ ৰঙা সূৰ্যৰ পিনে চকু। ৰাজ্যৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে যোগ্য প্ৰতিনিধি গঢ়ক কটনে। অসমীৰ আকাশত ভূতা তৰা জিলিকক হেনৰী কটন কলেজৰ। প্ৰতিজন প্ৰাৰ্থীলৈ অফুৰন্ত শুভেচ্ছা। ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশৰ সহযোগত গুৱাহাটীৰ পৰা কল্পজিৎ শইকীয়াৰ ৰিপৰ্ট NKTV+।